বোকাজানত উদযাপন কৰা হয় শ্ৰী শ্ৰী ত্ৰিশূল মহোৎসৱ। প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষতো বোকাজান হিন্দু মিলন মন্দিৰ আৰু ভাৰত সেৱাশ্ৰম সংঘৰ উদ্যোগত বোকাজানত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী ত্ৰিশূল মহোৎসৱ। 17 আৰু 18 জানুৱাৰী তাৰিখে দুদিনীয়াকৈ আয়োজন কৰা মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীতে বোকাজানৰ বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সহস্ৰাধিক ৰাইজৰ সমাগম ঘটে। ত্ৰিশূল মহোৎসৱৰ লগত সংগতি ৰাখি বোকাজানৰ প্ৰণৱ বিদ্যাপীঠ আৰু প্ৰণৱ জুবিলী মহাবিদ্যালয়খনৰ বাৰ্ষিক কাৰ্যক্ৰমণিকা উদযাপন কৰা হয়। আজি দিনৰ ভাগত প্ৰায় সহস্ৰাধিক পুৰুষ মহিলা আৰু ছাত্ৰ ছাত্ৰীসকলে মন্দিৰৰ প্ৰাংগণৰ পৰা ধনশ্ৰী নদীৰ ঘাটলৈ এক বিশাল কলহ যাত্ৰা বাহিৰ কৰে। নদীৰ ঘাটত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে গাখীৰ মৌ গংগাজল আৰু বিভিন্ন সামগ্ৰীৰে ত্ৰিশূল পাতক নোৱাই ধুৱাই পুনৰ মন্দিৰত প্ৰতিষ্ঠা কৰা পৰিলক্ষিত হয়। পৰৱৰ্তী সময়ত প্ৰায় 50 বিধতকৈও অধিক ভোগৰ পাত্ৰত মহিলাসকলৰ দ্বাৰা সম্পূৰ্ণ ৰীতি নীতিৰে ভোগ আগবঢ়ায়। সন্ধিয়ালৈ বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰি অনা বিজ্ঞ পণ্ডিতসকলৰ দ্বাৰা বিশ্ব শান্তি যজ্ঞৰে অনুষ্ঠানভাগ সামৰণি পেলাব বুলি উল্লেখ কৰে। বোকাজানৰ প্ৰতিনিধি ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম। ভারত সেবাশ্রম সংঘর 110 বছর হয়ে গেল সারা দেশত সার্ভিস দি আছে। পার্টিকুলারলি অসমত তো 80 ইয়ার্স হয়েছে আৰু কাৰ্বি আংলঙৰ ফিলান্থ্ৰপিক এক্টিভিটিজ হ'ল 50 ইয়ার্স এইটো বছৰতে। বোকাজান মিলন মন্দিরের 40 ইয়ার্স হয়েছে। ইয়াতে ফার্স্ট আমার প্রোগ্রাম হয়েছিল কালীবাড়িত, বোকাজান কালীবাড়িতে। তাৰপিছতে তো লাহে লাহে এইটো জায়গা পাই মন্দিৰ হৈছে আৰু এইটো মন্দিৰ হোৱাৰ পিছতে প্ৰণৱ বিদ্যাপীঠ, প্ৰণৱ জুবলি কলেজ, প্ৰণৱ বিদ্যাপীঠৰ এইটো 25th ইয়ার্স চলি আছে। প্ৰণৱ জুবলি কলেজ হৈ গ'ল 15 বছৰ। তো এইটো আমি ৰাইজৰ কাৰণে, ৰাইজৰ সেৱাৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ, চেষ্টা কৰি আছোঁ কেনেকৈ আমি বোকাজান তথা আমাৰ কাৰ্বি আংলঙত ডেভেলপমেণ্টৰ বাৰে আমি সহায় কৰিব পাৰে। আজি হ'ল তো এতিয়া আমি নদীৰ পৰা পানী আনিছে, এইটো ঠাকুৰৰ অভিষেক হ'ব। তাৰপিছতে হ'ব অন্নকূট মহাভোগ আৰু গধূলি ধৰ্মসভা আৰু বৈদিক শান্তিযজ্ঞ। বোকাজানে যেটো সব মানে ত্ৰিশূল ঠাকুরের উৎসৱৰ মেইন আকর্ষণ এটি হল শান্তিযজ্ঞ। সদায় কৈ থাকোঁ, কালি প্ৰগ্ৰামতো কৈছোঁ যে আমাৰ মেইন টাৰ্গেট হ'ল ভ্যালু বেসড টু ইম্পার্ট ভ্যালু বেসড এডুকেশন, কোয়ালিটি এডুকেশন, মোৰেল এডুকেশন, নৱপ্ৰজন্মৰ নৈতিক চৰিত্ৰ গঠন কৰিব লাগিব। এইটো কাৰণেই আমি এইটো স্পিৰিচুৱেল প্ৰগ্ৰাম, যেটো ধৰ্মীয় প্ৰগ্ৰাম, ধৰ্মীয় প্ৰবচন, ধৰ্মীয় অনুষ্ঠান কৰি থাকে। মেইন কাৰণ হ'ল যে ল'ৰা ছোৱালীৰ ভিতৰত এটা যদি স্পিৰিচুৱেলিটি গ্ৰ' কৰে তেনেহ'লে আমাৰ পশ্চিম দেশ যেটো ওয়েস্টার্ন কান্ট্রি যে ফলো আপ কৰাটো এইটো বন্ধ হ'ব। আমাৰ ভাৰতীয় সংস্কৃতি, আমাৰ অসমৰ সংস্কৃতি, আমাৰ কাৰ্বি আংলঙৰ সংস্কৃতি, কৃষ্টি এইটো বহুত ৰিচ, এইটো সেইবিলাকে ফিল কৰাব লাগিব। এইটোই আমি চেষ্টা কৰি আছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।